ষ্টুডিঅ' মই আত্মদীপ সনে আৰু মই বৰ্ণালী আপোনালোকক স্বাগতম জনাইছো সকল আজি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ জনাই আনিছো জনপ্ৰিয় কণ্ঠশিল্পী অনিন্তা পালক আপোনাক ষ্টুডিঅ'ত স্বাগতম জনাইছো আৰু লগতে আছে বিশিষ্ট বাদ্য যন্ত্ৰশিল্পী দিবজ্যোতি নাথ আপোনাক ষ্টুডিঅ'ত স্বাগতম জনাইছো কুল ফুলৰ দৰে আপুনি শেহতীয়াকৈ মুক্তি দিছে ভিডিঅ'টো খুব সুন্দৰ হৈছে অকমান শুনিব বিচাৰিম দৰ্শকসকলক ভিডিঅ'টো দেখুৱাম আমি ভিডিঅ'টো আমাৰ ইপচন লাল বৰুৱাই কৰা ইপচন তাৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' ডিৰেকশ্যন কৰিছে আৰু একচুৱেলি যেতিয়া গানটো আমি বনাইছিলোঁ তেতিয়াই ইপচন দাই কৈ থৈছিলে অনিন্তা মই তেনেকৈ ভাবিছোঁ এইটো 3 বছৰ আগৰ কথা মই কৈ আছোঁ আৰু ইমান হাৰ্ড ৱৰ্ক কৰিছে এই ভিডিঅ'টোৰ পিছত ইপচন দা খুব চিৰিয়াছ আছিলে মানে ভিডিঅ'টোৰ কাৰণে ৰাতি 1 বজাতো কেতিয়াবা ফোন কৰিছিলে যিকোনো সময়ত মানে যে মোৰ কিবা এটা কনচেপ্ট এনেকৈ আহিছে মই এনেকৈ কৰিম বুলি ভাবিছোঁ আচলতে যেতিয়া ইপচন দাই কথাবোৰ ভাবি আছিলে মই ভাবা নাছিলোঁ কেনেকুৱা হ'ব কিন্তু ভিডিঅ'টো দেখাৰ পিছতহে মই ভাবিছোঁ যে তেখেতে কি ভিজুৱেলাইজ কৰিছিলে আচলতে অলৰেডি ভিজুৱেলাইজেশ্যনটো তেওঁৰ আছিলে আৰু মানে ডিৱাইৰ জৰিয়তে ইপচন দা আপুনি যদি চাই আছে আপোনাক আকৌ আমি দুয়ো ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে বুকুল